বহু প্ৰতীক্ষিত ৰাজদীপ বাইলুং বৰুৱাদেৱ এটি ফুলাম জাপিৰে তেখেতক সম্ভাষণ জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত শ্ৰদ্ধাৰ সম্পাদক হিতেশ ভূঞাদেৱক অনুৰোধ জনাইছোঁ। মাছৰমাৰী শোণিতপুৰ অসম 7841117 স্থাপিত 1975 চন। সম্বৰ্ধনা পত্ৰ। বিহুতি নামেৰে তিনিটা আখৰলৈ কোনেনো লিখিলে শিলত, গুণেও নধৰে মামৰেও নধৰে। বিহুৰ এই বতৰত বহুতেই বহু ধৰণৰ কথা কয়, কিন্তু বিহুৰ এই বতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো কথা সেইটো হ'ল অসমীয়াৰ ঐক্য, সংহতি আৰু সমন্বয়। আমাৰ মাজত মিলা প্ৰীতি, চেনেহ, এইখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। এই কথাখিনিক সাৰোগত কৰিয়েই জাতিটো আগবাঢ়িছে। কিছু ক্ষেত্ৰত অতি আৱেগিক এটা জাতি, তুঁহ জুইৰ দৰে আমাৰ আৱেগবোৰ কেতিয়াবা, কিন্তু আটাইতকৈ ভাল লগা দিশটো হ'ল এই জাতিটোৱে এটা সম্পদ অতি সযতনে বুকুত লৈ অনাদিকালৰ পৰা আজিৰ তাৰিখলৈ খুব উজ্জীৱিত ৰূপত ৰাখিছে, আৰু সেয়াই হ'ল আমাৰ সংস্কৃতি। যি সংস্কৃতিৰ অন্যতম আমাৰ পৰম্পৰা, লোকাচাৰ আৰু লগতে আমাৰ তিনিটি বিহু। ভিন্ন ধৰণৰ কথা হয়, বিতৰ্ক হয়, আৰু বিতৰ্ক কিয় হয়? বিতৰ্ক কৰা মানুহবোৰ কোন? আমাৰ মাজৰে মানুহ। এই অসমখন ভিন্ন জাতি, জনগোষ্ঠী, বৰ্ণ, সম্প্ৰদায়ৰ মানুহেৰে ভৰা। আজি আপোনালোকৰ এই অঞ্চলটো লাহবাৰীত মই প্ৰত্যক্ষ কৰিছোঁ। আমাৰ সাজ সজ্জা, আমাৰ বেশভূষা, আমাৰ আচাৰ আচৰণে প্ৰমাণ কৰে যে আমি এখন বৰ্ণিল সমাজ লৈ লাহবাৰী অঞ্চলত আছোঁ। এখন বৰ্ণিল সমাজ, ভিন্ন জাতি, বৰ্ণ, সম্প্ৰদায়ৰ লোকেৰে পৰিবেষ্টিত এখন সমাজ, অথচ ঐক্য সংহতিৰে আপোনালোক আছে, অসমীয়াত্বৰ চানেকিৰে আপোনালোক জিলিকি আছে। নহ'লে আজি এই বিহুভাগ ইমান ধুনীয়াকৈ আয়োজন কৰাত আপোনালোক সফল কাম নহ'লহেঁতেন। আপোনালোকৰ সাফল্যৰ মূল মন্ত্ৰও সেয়াই, তাৰ আঁৰৰ কথাখিনিও সেয়াই যে আপোনালোকে লগে ভাগে আছে। সাধাৰণতে আমি কি কওঁ যে মাওখে উঠিলে গুৰি পৰু আৰু মৰণ নাই। গতিকে আপোনালোকে মাওখে উঠিব খোজে, আপোনালোক একগোট হৈ আছে, এইটো ভাল লক্ষণ আৰু এইটো ভাল বাৰ্তা। আৰু তাতোতকৈ ভাল বাৰ্তাটো কি জানেনে? এই ভৰ দুপৰীয়া কথা শুনা মানুহ, কথা শুনিবলৈ আগ্ৰহী মানুহ, এই পৰিসংখ্যাত দেখি মই অভিভূত হৈছোঁ। মানে এই পৰিসংখ্যাত মই সন্ধিয়াও মানুহ নাপাওঁ। কেতিয়াবা ভাষণ দিবলৈ মাতিলে ভয় লাগে যে ভাষণ বা নিৰ্দিষ্ট বক্তা কেনেকুৱা সময়ত মাতে যে আৰ্টিষ্ট ঠিক উঠিব আৰু এই আমি যে কওঁ খালী ঠাই পূৰণ কৰা, ক'ৰবাত খালী ঠাই পূৰণ কৰাৰ দৰে লাগে। আৰ্টিষ্ট বা শিল্পীগৰাকীৰ আহিবলৈ সময় আছে, তেওঁ 10টা বা 11টা বজাত উঠিব নিশা। তাৰ আগৰ সময়খিনি কি কৰিব? আগৰ সময়খিনি এখন মুকলি সভা ৰাখি দিয়ে। মুকলি সভাখনৰ সময়টো কিন্তু সদায় বিয়লি 3 বজাত, 2 বজাত এনেকৈয়ে উল্লেখ থাকে, কিন্তু সময়ত নহয়। এইখন ঠিক আৰ্টিষ্ট অহাৰ আগে আগে খালী ঠাই পূৰণ কৰিবৰ কাৰণে অনুষ্ঠিত হোৱা এখন সভালৈ পৰ্যবেক্ষিত হৈছে। বৰ বিৰক্তিদায়ক হয় কেতিয়াবা এনেধৰণৰ যেতিয়া এটা দায়িত্বৰে আমন্ত্ৰণ জনোৱা হয়। মই দিলীপ নাথ ডাঙৰীয়াক কৈছোঁ, মানুহ হ'বনে কথা শুনিবলৈ? এই ভৰ দুপৰীয়া মোৰ আচৰিত লাগিছে। কাৰণ মই ভাবিছিলোঁ, ব্যক্তিগত যিটো অভিজ্ঞতা, মই লাকুৱাত আছিলোঁ, শিৱসাগৰ জিলাৰ, মানে এতিয়া চৰাইদেউ। গতিকে সেই লাকুৱাত যেতিয়া কালি মুকলি সভাত
তেওঁলোকে আমন্ত্ৰণ জনাইছিল দুআষাৰ ক'বলৈ। তালৈ গ'লোঁ। গুৱাহাটীৰ পৰা লাকুৱা, শিৱসাগৰ পাৰ হৈ লাকুৱা, চৰাইদেউৰ ওচৰত। গতিকে সেই লাকুৱাৰ পৰা মই ৰাতি ৰাতি ভাষণ শেষ কৰি আহিছোঁ, ভাবিছোঁ অকণমান সময় শুম। তেখেতে ক'লে নহয় 12 বজাত পাব লাগিব। 12 বজাত পাবলৈ হ'লেতো মই অন্ততঃ 8 বজাত ওলাব লাগিব। মই বোলো অকণমান দেৰি কৰিব নোৱাৰিনে? তেনেকৈ যত্ন কৰি কিবা এটা চেষ্টাৰ বলত আহিলোঁ আৰু আহি ভাল লাগিছে। দুটামান কথা খুব চমুকৈ ক'বলৈ প্ৰয়াস কৰিম। এই কথাখিনি মই ভাবোঁ দুজন মানুহেও যদি এই কথাখিনি হৃদয়ংগম কৰে, মইতো উপদেশ দিবলৈ অহা নাই, অনুভৱখিনি ব্যক্ত কৰিবলৈ আহিছোঁ। মই আজি মন কৰি আছোঁ, মই কৈ থাকোঁ, আজি বহু বছৰৰ পৰা কৈ আছোঁ যে আমি কিছুমান এই বিহু পাতিলে নহ'ব, অকল উৎসৱ উদযাপন কৰি থাকিলেই নহ'ব। অতিমাত্ৰা উৎসৱ প্ৰীতি আমাক কিন্তু ডুবাব। মই এই কথাখিনি কৈ আছোঁ। ৰাস পূৰ্ণিমা, ৰাস পূৰ্ণিমাতহে ৰাস হ'ব লাগে। 3 দিন পাতিলে, সপ্তাহজোৰা বাৰু হ'ল। ৰাস পূৰ্ণিমাৰ পৰা অমাৱস্যা পায়গৈ, অমাৱস্যাৰ পৰা আকৌ পূৰ্ণিমা পায়গৈ, পূৰ্ণিমাৰ পৰা আকৌ অমাৱস্যা পায়গৈ, অমাৱস্যাৰ পৰা আকৌ পূৰ্ণিমা। তাৰমানে আমি 3 মাহমান ৰাস পাতি থাকোঁ এই অসমখনত। 3 মাহমান, বিহু 2 মাহমান পাতি থাকোঁ। মাঘ বিহুৰ সেই তেনেধৰণৰ কিছুমান আপোনালোকে দেখিছে পৰিক্ৰমাটো দীঘলীয়া হৈছে। এই দীঘলীয়া পৰিক্ৰমাবোৰ হ্ৰাস কৰিব লাগিব, কাৰণ আমি কৰ্মমুখী এটা জাতি হ'ব লাগিব। এই জাতিটোৱে কবচ কাপোৰ বৈছিল ৰাতিৰ ভিতৰত। মোগলৰ বিৰুদ্ধে মূলা গাভৰুৱে উদাহৰণ দেখুৱাই থৈ গৈছে। কবচ কাপোৰ বোৱা জাতি এটা। এই জাতিটোৱে আজি গামোচাখন বৈ উলিয়াব নোৱাৰে অসমীয়া মানুহখিনিৰ কাৰণে। আজি কিমান মানুহ আছে মই আপোনালোকক গণি গণি কৈ দিব পাৰোঁ, নকওঁ। ব্যক্তিগতভাৱে কাকো মই অপমান কৰাৰ মোৰ ধৃষ্টতা নাই। মঞ্চতে হওক তলতেই হওক বহু লোকৰ কান্ধত আপোনালোকে নজনাকৈ বা জনাকৈ গামোচা সদৃশ বস্ত্ৰই শোভাবৰ্ধন কৰি আছে। গামোচা বহুতৰে ডিঙিত নাই, মই আপোনালোকক কওঁ। লৈ আছে, ভাবিছে আপুনি গামোচাখন লৈ আছে, জনাকৈ নজনাকৈ পাৱাৰলুমৰ গামোচা সদৃশ বস্ত্ৰ আপোনালোকে লৈ আছে বহুতে। অনুভৱ কৰি চাওকচোন, চুই চাওক, অনুভৱ এটা কৰক, অকণমান গোন্ধি চাওক, গম পাই যাব। গতিকে কবচ কাপোৰ বোৱা জাতিটোৱে গামোচাখনৰ কাৰণে পৰমুখাপেক্ষী হৈ থকাটো বৰ বেয়া কথা। চেলেং, দ্বিতীয় বস্ত্ৰ, অংগ বস্ত্ৰ আমাৰ চেলেং। চেলেংখন আপোনালোকে যেতিয়া ক্ৰয় কৰিবলৈ যাব দোকানৰ পৰা, তাত ষ্টিকাৰটো চাব আপোনালোকে ক'ৰ লাগি আছে। এই চেলেংখনো বাহিৰৰ পৰা আহি আছে, চেলেঙো বাহিৰৰ পৰা আহি আছে। সিদিনা বিহুৰ ঠিক আগে আগে মই অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ যিগৰাকী সচিব তেখেতক আমন্ত্ৰণ জনালোঁ আমাৰ এটা অনুষ্ঠানলৈ, যাক আপোনালোকে টক শ্ব' বুলি জানে। ND24ৰ ষ্টুডিঅ'ত বহি তেখেতে আমাক ক'লে, চৰকাৰী তথ্য দিলে যে অসমীয়া মহিলাই ব্যৱহাৰ কৰা, পৰিধান কৰা মেখেলা চাদৰ, এই মেখেলা চাদৰ গুজৰাটৰ পৰা 550 কোটি টকাৰ মূল্যৰ মেখেলা চাদৰ অসমলৈ আহে। গুজৰাটৰ পৰা, গুজৰাটৰ পৰা 250 কোটি টকাৰ পাৱাৰলুমৰ গামোচা অসমলৈ আহে। তাৰমানে আপোনালোকে কি বুজি পাইছে? অকল গুজৰাটৰ পৰা আহে, এইটো চৰকাৰী তথ্য দেই, এইটো মোৰ তথ্য নহয়, মই অনুমানত কোৱা কথা নহয়, চৰকাৰে দিয়া তথ্য। ভাবক, 550 কোটি টকাৰ মাৰ্কেট গুজৰাটে নিজে তাত প্ৰস্তুত কৰিছে। তেওঁলোকে নিজৰ কাৰণে কাপোৰ ববলগীয়া আছে, তেওঁলোকৰ তাত টেক্সটাইল ইণ্ডাষ্ট্ৰী আছে, তেওঁলোকে গোটেই ভাৰতৰ কাৰণে কাপোৰ ববলগীয়া আছে, ভিন্ন ধৰণৰ টেক্সটাইল, জিন্স ইত্যাদি এইবোৰতো আছেই, অন্যান্য ব্ৰেণ্ডেড কাপোৰ, নন ব্ৰেণ্ডেড কাপোৰ এইবোৰ আছেই। তাৰ মাজত অসমীয়া মানুহৰ কাৰণে 550 কোটি টকাৰ তেওঁলোকে মেখেলা চাদৰ সাজু কৰিছে। কিয় কৰিছে? কাৰণ বজাৰখন আছে। 250 কোটি টকাৰ গামোচা তেওঁলোকে পাৱাৰলুমত প্ৰস্তুত কৰিছে। কিয় কৰিছে? অসমত তাৰ বজাৰ আছে। এইখিনি গুজৰাটে প্ৰস্তুত কৰা সম্ভাৰ সামগ্ৰী তামিলনাডু, পশ্চিমবংগ, কৰ্ণাটক এইখিনি ধৰিলে হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকে আমাৰ কাৰণে আমি পৰিধান কৰা কাপোৰ, নিত্য ব্যৱহাৰ্য আমাৰ সাজযোৰ এইবোৰ প্ৰস্তুত কৰি আছে। এইবোৰ কথা কিমানে আপোনালোকক কয় মই নাজানো। ৰজাঘৰে, শাসক পক্ষ, বিৰোধী পক্ষই আপোনালোকক কেতিয়াবা কয় যদি মই নাজানো।
মই দায়বদ্ধ কাৰো ওচৰত নহয়, মই দায়বদ্ধ জনতাৰ ওচৰত, ৰাইজৰ ওচৰত। ৰাইজক সঁচা কথা কোৱাৰ ক্ষেত্ৰত মোৰ দায়বদ্ধতাৰ পৰিচয় মই দিব লাগিব। আৰু এই দায়বদ্ধতাৰে আপোনালোকক কওঁ, আপোনালোকে বেছি পৰমুখাপেক্ষী নহ'ব। যদি কোনোবাই ভাল কাম কৰি আছে, মই নমস্কাৰ জনাইছোঁ, সাধুবাদ দিব খুজিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।